নমস্কাৰ চাবেদুসকল কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি লৈ আহিছোঁ। অসমবাসীৰ বাবে 7টা ডাঙৰ খবৰ দিলে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক লাইভ যোগে এই কথা তেওঁ সদৰি কৰিলে আৰু কি ভাল খবৰ দিলে ৰাজ্যবাসী তথা কৰ্মচাৰী পেঞ্চনাৰলৈ। প্ৰথমটি খবৰ হৈছে যে মহিলা মুখ্যমন্ত্ৰী যি উদ্যমিতা আঁচনি, সেই আঁচনি 1 তাৰিখৰ পৰা শুভাৰম্ভ কৰা হ'ল আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা ইতিমধ্যেই অনুষ্ঠিত নকৰাৰ কথা ঘোষণা কৰিছে, কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকল মে' মাহলৈকে হেৰি হৈ থাকিব, তেওঁলোক ব্যস্ত হৈ থাকিব। এই সম্পৰ্কত নটিফিকেশ্যনো প্ৰকাশ পাইছে আৰু এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিজুলীত এটকাকৈ কমিছে দাম। গতিকে এটা ভাল খবৰ। আৰু প্ৰতি কুইণ্টল ধানত 2550 টকা। ঠিক একেদৰে ঘেঁহুৰো বৰ্ধিত মূল্য ঘোষণা কৰিছে আৰু নীট পৰীক্ষাসমূহ চৰকাৰী বিদ্যালয়তে অনুষ্ঠিত কৰাৰ কথাও তেখেতে ঘোষণা কৰিছে, যাতে দুখীয়া ছাত্ৰ ছাত্ৰীৰ সুবিধা হয় আৰু নিকা আৰু স্বচ্ছতাৰ ক্ষেত্ৰত যাতে কোনো আপোচ কৰা নহয়। ইয়াৰ উপৰিও 1 এপ্ৰিলৰ পৰা জুলাই মাহৰ আৰম্ভণিলৈকে মৎস্য চিকাৰ নকৰিবৰ কাৰণে অনুৰোধ জনাইছে। এতিয়া আহিছোঁ পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক কৰ্মচাৰীসকলৰ তেওঁলোকৰ কেজুৱেল লিভ অৰ্থাৎ CL আৰু ELৰ ক্ষেত্ৰত তেওঁলোকে যদি ল'ব বিচাৰে আগতীয়াকৈ ইলেকশ্যন যি কমিশ্যনাৰ থাকে ডিষ্ট্ৰিক্ট, তেখেতলোকৰ পৰা ৰিটেন অৰ্ডাৰ লৈহে ল'ব পাৰিব। ইয়াৰ বিপৰীতে তেওঁলোকে আগৰ দৰে ল'ব নোৱাৰিব। যদি ল'বলগীয়া হয় আগতীয়াকৈ তেওঁলোকে অনুমতি ল'ব লাগিব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ইলেকশ্যন অফিচাৰৰ পৰা, তাৰপিছতে তেওঁলোকে ল'ব পাৰিব। কিছু ৰেষ্ট্ৰিকশ্যন আহিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ যে শিক্ষা সেতুৰ ক্ষেত্ৰত 100% এটেণ্ডেঞ্চৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষক কৰ্মচাৰীসকলে যাতে শিক্ষা সেতু এপত 100% উপস্থিতি তেওঁলোকে প্ৰদান কৰে আৰু এই ক্ষেত্ৰত যদি তেওঁলোকে নীতি নিয়ম বহিৰ্ভূতভাৱে অনুপস্থিত থাকে দৰমহা পৰ্যন্ত কৰ্তনৰ কথা ঘোষণা কৰিছে। আৰু সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বিদ্যুতৰ মাচুল কমি যোৱাৰ ক্ষেত্ৰত। এতিয়া অন্য এটা খবৰ লৈ আহিছোঁ, যিটোত অশোক চৌধুৰী হেডমাষ্টাৰ অফ গাজবাৰী হাইস্কুলক তেখেতক হায়েষ্ট মেজৰ পেনাল্টি দিছে ছাৰ্ভিচ ৰুল যিটো 7V অনুযায়ী। তেওঁ SSLC 2025 ডিউটিত তেওঁ গাফিলতি কৰিছিল, নেগলিজেন্স অফ ডিউটি ইন SSLC এক্সামিনেশ্যন ইন 2025, আৰু এইকাৰণে তেওঁ কম্পালচৰি VRS প্ৰদান কৰিছে। এতিয়া আহিছোঁ এনে এটা খবৰলৈ, ন্যায্য প্ৰাপ্তিৰ আদায় নিদিলে বিধানসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ ঘোষণা কৰিছে প্ৰাথমিক উচ্চ প্ৰাথমিকৰ যি ৰান্ধনীসকল আছে, আৰু তেওঁলোকে কয় যে অসমত 1,08,000 গৰাকী ৰন্ধনকৰ্মীয়ে বিনা দৰমহাত কাম কৰি আহিছে আৰু সেইদৰে গোৱালপাৰা জিলাতো 4,000ৰো অধিক ৰান্ধনীয়ে সুদীৰ্ঘ দিনে তেওঁলোকে দৰমহা অবিহনে শ্ৰমদান কৰি আহিছে। আৰু এই ৰান্ধনীসকলে মাননি বৃদ্ধিৰ দৰে ন্যায্য প্ৰাপ্তিৰ দাবীত দীৰ্ঘদিন অসহযোগ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ তেওঁলোকৰ মাননি বৃদ্ধিৰ প্ৰসংগটো উত্থাপন হ'ল যদিও কিমান টকা বৃদ্ধি কৰিব উল্লেখ কৰা নহ'ল। তেওঁলোকৰ মাহিলী পাৰিতোষিক 9,000 টকা বৃদ্ধি কৰাৰ দাবী জনাইছে তেওঁলোকে, লগতে এককালীন সাহায্যও শীঘ্ৰে প্ৰদানৰ দাবী জনাইছে। আৰু যিহেতু আপোনালোকে জানে 1 অক্টোবৰৰ ভিতৰত পৰা তেওঁলোকৰ মাননি বৃদ্ধিৰ কথাটো আৰু এককালীন সাহায্যৰ কথাটো বাজেটত উল্লেখ কৰা হৈছিল। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, ইউনিফাইড পেঞ্চন স্কিম 1 এপ্ৰিলৰ পৰা দেশত কাৰ্যকৰী হৈছে আৰু এই আঁচনিৰ অধীনত NPSৰ অধীনত থকা কৰ্মচাৰীসকলে তেওঁলোকে ইউনিফাইড পেঞ্চন স্কিমক এটা বিকল্প হিচাপে বাছি ল'ব পাৰিব। আৰু ইতিমধ্যে যিসকল শেহতীয়াকৈ 31 মাৰ্চ 2025লৈকে অৱসৰ গ্ৰহণ হৈছে NPSৰ অধীনত, তেওঁলোকেও চৰ্ত সাপেক্ষে এই আঁচনিৰ অধীনলৈ আহিব পাৰিব। অন্য এটা খবৰ লৈ আহিছোঁ, বাজেটত উপহাৰ শূন্যৰ অভিযোগ সন্মিলিত টিউটৰ মঞ্চৰ আৰু এপ্ৰিলৰ প্ৰথম ভাগতেই তীব্ৰ আন্দোলনৰ হুংকাৰ টিউটৰ শিক্ষকৰ। চৰকাৰী শিক্ষামন্ত্ৰীয়ে পূৰ্বৰ দাবী তেওঁলোকে যি জনাইছিলে, সেই তেওঁলোকৰ লগত যি আলোচনা হৈছিলে সেইখিনি তেওঁলোকে বাজেটত প্ৰতিফলন নহ'ল বুলি তেওঁলোকে কৈছে। আৰু শিক্ষামন্ত্ৰী মহোদয়ে কেইবাবাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু তেওঁলোকে শ শ টিউটৰ আশাত চেঁচা পানী ঢালি বাজেটত তেওঁলোকৰ হৈ কোনো ধৰণৰ সুখবৰ নাহিল বুলি তেওঁলোকে অৱগত হৈছে। গতিকে তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যে অতি শীঘ্ৰেই তেওঁলোকৰ যি প্ৰাপ্য দাবী, তেওঁলোকে 20-25 বছৰ শিক্ষকতা কৰিছে আৰু তাৰ বিনিময়ত তেওঁলোক টিউটৰ হিচাপে তেওঁলোকে
যি নিয়োজিত হৈছে তেওঁলোকৰ দৰমহা বৃদ্ধিকে ধৰি বিভিন্ন দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিছে আৰু সেইখিনি যাতে অতি শীঘ্ৰে তেওঁলোকৰ দাবী তথা তেওঁলোকৰ নিয়মীয়াকৰণ প্ৰসংগটো যাতে চৰকাৰে দৃষ্টিগোচৰ হয় আৰু সেই ক্ষেত্ৰত যাতে কাৰ্যপন্থা গ্ৰহণ কৰে গতিকে এনে ধৰণে তেওঁলোকে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে এতিয়া আহিছোঁ অন্য এটা খবৰলৈ আপোনালোকে দেখিছে যে 50 জন ছাত্ৰ ছাত্ৰী থাকিলেও প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ নিযুক্তিৰ প্ৰসংগটো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সম্পৰ্কতে গভৰ্ণৰৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ হৈছে গতিকে 50 জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়তো প্ৰধান শিক্ষকৰ নিযুক্তি হ'ব আৰু তেওঁলোক DDO হিচাপে তেওঁলোক গণ্য কৰা হ'ব আৰু তেওঁলোকক কি সুবিধা প্ৰদান কৰা হ'ব পৰৱৰ্তী সময়ত নিশ্চয় তাত সকলোখিনি স্পষ্ট হ'ব আৰু এতিয়া এটা ভাল খবৰ হ'ল যে দীৰ্ঘদিনীয়া এটা দাবী আছিল প্ৰাথমিক শিক্ষক সন্মিলনীৰ যে ছাত্ৰ ছাত্ৰী 50 জন থকা ছাত্ৰ ছাত্ৰীকো তাত প্ৰধান শিক্ষক নিযুক্তি দিব লাগে অৱশেষত সেই সুখবৰ আহিল গতিকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ